অসমৰ ৰাজনীতি এটা বিশেষ সিন্ডিকেট আৰু চলাব নোৱাৰিব। এতিয়া অসমৰ ৰাইজে তাৰ দায়িত্ব লৈছে। মুখ্যমন্ত্ৰীয়ে জানে যে তেওঁ যে ভ্ৰষ্টাচাৰী শাসন চলালে তাৰ ওপৰত বিশেষ তদন্ত হ'ব। মুখ্যমন্ত্ৰীয়ে আজি তেওঁলোকে জুবিন দাক ন্যায় দিব নিবিচাৰে। জুবিন দাৰ দৰ্শনৰ বৰ অসম আজি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ নকৰে। অসমৰ ৰাইজ এতিয়া বড়ো সিন্ডিকেট, কয়লা সিন্ডিকেট কৰা মানুহৰ হাতত আমাৰ অসমৰ ৰাজনৈতিক সমান দিবলৈ বিচৰা নাই। হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এইটোৱে প্ৰমাণ কৰে যে এতিয়া আৰু গৰু চোৰ, কয়লা চোৰৰ ৰাজনীতি নচলিব। অসমৰ ৰাজনীতি এটা বিশেষ সিন্ডিকেট আৰু চলাব নোৱাৰিব। অসমৰ ৰাজনীতি এতিয়া অসমৰ ৰাইজে তাৰ দায়িত্ব লৈছে আৰু সেইকাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈ ক'ব পাৰোঁ যে নলবাৰী বিশেষকৈ বিধানসভাত অশোক শৰ্মা ডাঙৰীয়া জয়লাভ কৰিব। আৰু এইটোও এটা ইংগিত, আজি সভা এটা ইংগিত যে সমগ্ৰ অসমৰ জনসাধাৰণ আজি তেওঁলোকৰ বিজেপি বিৰুদ্ধে এটা বিশেষ এটা ঢৌ এটা সৃষ্টি হৈ আছে আৰু আমাৰ জয়টো নিশ্চিত। মুখ্যমন্ত্ৰীয়ে জানে যে যেতিয়া আমাৰ চৰকাৰ আহিব কিমান তেওঁলোকে 12,000 বিঘা মাটি তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নামত আহিলে এটা এটা বিঘাৰ হিচাপ দিব লাগিব। মুখ্যমন্ত্ৰীয়ে জানে যে তেওঁ যে ভ্ৰষ্টাচাৰী শাসন চলালে তাৰ ওপৰত বিশেষ তদন্ত হ'ব। মুখ্যমন্ত্ৰীয়ে জানে যে প্ৰয়াত জুবিন দাৰ মৃত্যু সম্পৰ্কত শ্যামকানু মহন্ত আৰু এইখন চৰকাৰৰ মাজত আৰু মুখ্যমন্ত্ৰীৰ মাজত কি ঘনিষ্ঠ সম্পৰ্ক আছে, গোটেইখিনি কথা ফাদিল হ'ব। এইখিনি কথাহে আজি ৰাইজে আমাৰ প্ৰতি আকৃষ্ট কৰাইছে। মুখ্যমন্ত্ৰীয়ে আজি তেওঁলোকৰ কি সম্পৰ্ক আছে শ্যামকানু মহন্তদেৱৰ লগত গোটেইখিনি কথা ফাদিল কৰিব লাগে। নিজে মুখ্যমন্ত্ৰীয়ে আজি তেওঁলোকে জুবিন দাক ন্যায় দিব নিবিচাৰে। জুবিন দাৰ যে আদৰ্শ, জুবিন দাৰ দৰ্শনৰ বৰ অসম আজি মুখ্যমন্ত্ৰীয়ে স্বীকাৰ নকৰে। মুখ্যমন্ত্ৰীয়ে ভয় ভাবুকি ৰাজনীতি কৰিবলৈ বিচাৰে আৰু জুবিন দাক আমাক সকলোকে নিৰ্ভয় হৈ স্বাভিমানী হৈ আমাক শিকাই থৈ গ'ল। সেইটোৱে সমগ্ৰ অসমৰ ভিতৰত বিজেপি দলৰ বিৰুদ্ধে যে এটা ঢৌ সৃষ্টি হৈছে তাৰে এটা প্ৰমাণ আমি দেখা পাইছোঁ। অসমৰ ৰাইজ এতিয়া বড়ো সিন্ডিকেট, কয়লা সিন্ডিকেট কৰা মানুহৰ হাতত আমাৰ অসমৰ ৰাজনৈতিক সমান দিবলৈ বিচৰা নাই। ৰাজনীতি বিচাৰে, নিকা ৰাজনীতি বিচাৰে আৰু সেয়া আমাৰ প্ৰচেষ্টা হ'ব। হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এইটোৱে প্ৰমাণ কৰে যে এতিয়া আৰু গৰু চোৰ, কয়লা চোৰৰ ৰাজনীতি নচলিব। অসমৰ ৰাজনীতি এটা বিশেষ সিন্ডিকেট আৰু চলাব নোৱাৰিব। অসমৰ ৰাজনীতি এতিয়া অসমৰ ৰাইজে তাৰ দায়িত্ব লৈছে আৰু সেইকাৰণে আমি সকলোৱে ঐক্যবদ্ধ হৈ ক'ব পাৰোঁ যে নলবাৰী বিশেষকৈ বিধানসভাত অশোক শৰ্মা ডাঙৰীয়া জয়লাভ কৰিব। আৰু এইটোও এটা ইংগিত, আজি সভা এটা ইংগিত যে সমগ্ৰ অসমৰ জনসাধাৰণ আজি তেওঁলোকৰ বিজেপি বিৰুদ্ধে এটা বিশেষ এটা ঢৌ এটা সৃষ্টি হৈ আছে আৰু আমাৰ জয়টো নিশ্চিত। মুখ্যমন্ত্ৰীয়ে জানে যে যেতিয়া আমাৰ চৰকাৰ আহিব কিমান তেওঁলোকে 12,000 বিঘা মাটি তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নামত আহিলে এটা এটা বিঘাৰ হিচাপ দিব লাগিব। মুখ্যমন্ত্ৰীয়ে জানে যে তেওঁ যে ভ্ৰষ্টাচাৰী শাসন চলালে তাৰ ওপৰত বিশেষ তদন্ত হ'ব।